নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি প্ৰথমটো খবৰ দিয়াৰ আগতে সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ওলাইছে যিসকল লোকে নেকি জব কাৰ্ডত কাম কৰে তেওঁলোকৰ এতিয়া দৈনিক মজুৰি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বৃদ্ধি কৰি দিয়া হৈছে। আপোনালোকৰ বাৰু জব কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব। আপোনাৰ যদি জব কাৰ্ড আছে আৰু জব কাৰ্ডৰ আন্ডাৰত যদি আপোনালোকে চৰকাৰী কাম কৰে, এতিয়াৰে পৰা আপোনালোকে দৈনিক 240 টকাকৈ মজুৰি লাভ কৰিব। মানে দৈনিকে হাজিৰা 240 টকালৈ বৃদ্ধি কৰিছে জব কাৰ্ড থকা সকলৰ বাবে। তো আজিকালি প্ৰায়বিলাক চৰকাৰী কামৰ বাবদ জব কাৰ্ড লাগে। জব কাৰ্ড থকা মানুহেহে কাম কৰিব পাৰে চৰকাৰী বিভিন্ন ধৰণৰ ৰাস্তা ঘাইপথ এইবিলাকত, আৰু সেই সকলক এতিয়াৰে পৰা 240 টকা মজুৰি দিব বুলি কৈছে। আগতে 200 টকা নে সিমান দিছিলে, এতিয়া 240 টকালৈ বৃদ্ধি কৰি দিছে। আগেছি ইয়াৰ পাছৰ খবৰ ফালে জুবিন দাৰ যোৱাকালি হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিলে, আৰু চাৰ্জশ্বিট আছিলে প্ৰায় 12,000 পৃষ্ঠা জোৰা। আৰু এইখন এখন এনেকুৱা চাৰ্জশ্বিট এতিয়ালৈকে গোটেই সমগ্ৰ বিশ্বতে আজিলৈকে এনে ধৰণৰ চাৰ্জশ্বিট কোনো এটা ঘটনাৰ ওপৰতে দাখিল কৰা নাই। জুবিন দাৰ হত্যাকাণ্ডৰ ওপৰত 12,000 পৃষ্ঠা জোৰা এখন চাৰ্জশ্বিট দাখিল কৰা হৈছে। এতিয়া যিকেইজন নেকি মেইন অভিযুক্ত আছিলে, সেই অভিযুক্ত কেইজনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ BNSৰ ধাৰা প্ৰযোজ্য কৰা হৈছে। 4 অভিযুক্ত যেনে সিদ্ধাৰ্থ সামকানু, অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে BNSৰ ধাৰা 103 প্ৰযোজ্য কৰা হৈছে। সন্দীপন গাৰ্গ অৰ্থাৎ জুবিন দাৰ ভাতৃ, তেখেতৰ ওপৰত 105 ধাৰা আৰোপ কৰা হৈছে, আৰু তাৰ লগতে তেখেতৰ দুজন দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে 316 ধাৰা প্ৰয়োগ কৰা হৈছে বুলি খবৰ ওলাই পৰিছে। আৰু তাৰ লগতে 16 ডিচেম্বৰ তাৰিখৰ দিনাখন প্ৰথম শুনানি জাৰি কৰিব বুলি খবৰ ওলাই পৰিছে। তো জুবিন দাৰ যি নেকি মৃত্যু আছিলে সেয়া স্বাভাৱিক মৃত্যু নহয়, সেয়া এক প্ৰকাৰৰ হত্যাকাণ্ড। চাৰ্জশ্বিটৰ তথ্যসমূহ লাহে লাহে আপোনালোকৰ মাজলৈ ওলাই আহিব, আপোনালোকক জনাই যাম, তেতিয়া আপোনালোকে স্পষ্ট হৈ পৰিব যে জুবিন দাৰ মৃত্যু স্বাভাৱিক মৃত্যু নাছিল। আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰত বৰ্তমান সময়ত সকলো ফালৰ পৰা উন্নত, কিন্তু তাৰ পাছতো বহু ভাৰতৰ নাগৰিকত্ব এৰিছে। ভাৰত এৰি বিভিন্ন দেশলৈ বুলি ঢাপলি মেলিছে। কিয় এতিয়া সেই সম্পৰ্কত ক'ব নোৱাৰো, কিন্তু খবৰ ওলাইছে বিগত 5 বছৰত প্ৰায় 8,94,843 গৰাকী ভাৰতীয়ই ভাৰত ত্যাগ কৰিছে। ভাৰত ত্যাগ কৰি বিভিন্ন দেশলৈ বুলি ঢাপলি মেলিছে। এতিয়া কিহৰ কাৰণে এই সম্পৰ্কত এতিয়াই বিতংভাৱে ক'ব পৰা নাযাব, কিন্তু ইয়াৰ এটা বিশেষ কাৰণ হ'ব পাৰে যে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত কৰ্মসংস্থাপন কমিছে। ভাৰতবৰ্ষত বৰ্তমান সময়ত দৈনিক উপাৰ্জন কমিছে, যাৰ কাৰণে হয়তো উপাৰ্জন কৰিবলৈ বিভিন্ন দেশলৈ ঢাপলি মেলিছে একাংশ লোক। আগেছি ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে যে 15 ডিচেম্বৰ তাৰিখৰ পৰা মুকলি কৰিব আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বিশেষ এপ্লিকেশ্যন। ছাত্ৰ ছাত্ৰীসকলে যদি কণ্টিনিউ 5 দিন বিদ্যালয়ত উপস্থিত নাথাকে, তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীৰ অভিভাৱকলৈ মেছেজ যাব যে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী বিগত 5 দিনেই বিদ্যালয়ত নাই। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে 15 ডিচেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগে আৰম্ভ কৰিব এটা নতুন এপ। 5 দিন একেৰাহে বিদ্যালয়ত অনুপস্থিত থকা শিক্ষাৰ্থীৰ অভিভাৱকলৈ এপটোৱে প্ৰেৰণ কৰিব সক্ৰিয় মেছেজ। দেশৰ ভিতৰতে প্ৰথম হ'ব এই এপ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ দ্বাৰা ঘোষণা। এতিয়াৰে পৰা ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চ চাগে সেই এপটোতে দিব। শিক্ষকসকলে ক্লাছ শিক্ষকে চাগে তেওঁলোকৰ এটেণ্ডেঞ্চ সেই এপটোতে দিব। যদি ক্লাছত উপস্থিত নাথাকে লগে লগে মেছেজ যাব অভিভাৱকলৈ। আৰু বেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ 1250 টকাটো লাভ কৰিলে নাই কমেণ্ট ছেকশ্যনত জনাব। যোৱাকালি আছিলে 12 ডিচেম্বৰ, আৰু 12 ডিচেম্বৰ তাৰিখৰ দিনাখনেই অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ দিনৰ 10 বজাত একাউণ্টত ক্ৰেডিট কৰাই দিয়া হয়। আপোনালোকে
অৰুণোদয় আঁচনিৰ পইচা পালে না নাই পোৱা কমেন্ট সেকশনত জনাব আৰু যদি পালে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু কমেন্ট এটা কৰিবচোন 2026 চনত আপোনালোকে যে মুখ্যমন্ত্ৰী হিচাপে কাৰ চৰকাৰ বিচাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাইছে এখন পপুলাৰ ফিল্মৰ ওপৰত আপোনালোকে বাৰু বৰ্ডাৰ ফিল্মখন চাইছিলে নাই চোৱা কমেন্ট এটা কৰি জনাব বৰ্ডাৰ ফিল্মখনে এটা সময়ত ধামাকাদাৰ কালেকচন কৰি হিট বুলি খ্যাতি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে এটা খবৰ লৈ পৰিছে বৰ্ডাৰ 2 নিৰ্মাণ কৰি থকা হৈছে বৰ্ডাৰ 2 শীঘ্ৰেই মুকলি কৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি বৰ্ডাৰ 2 ফিল্মখনৰ টিজাৰ বিজয় দিৱসৰ দিনাখনেই মুকলি কৰিব বুলি খবৰ ওলাই পৰিছে আৰু যোৱাকালি বৰ্ডাৰ 2 ফিল্মখনৰ এখন পোষ্টাৰো মুকলি কৰে আপোনালোকে বাৰু বৰ্ডাৰ 2 ফিল্মখন চাইছিলে নাই চোৱা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে বিহাৰৰ পৰা খবৰ ওলাইছে যে বিহাৰৰ এতিয়া প্ৰায় 10 লাখ কৰ্মচাৰীক বিহাৰৰ চৰকাৰে দৰমহা দিবৰ বাবে অসুবিধাত পৰিছে প্ৰায় 10 লাখ কৰ্মচাৰীক যদি কেন্দ্ৰ চৰকাৰে দৰমহা প্ৰদান নকৰে তেন্তে সেই 10 লাখ কৰ্মচাৰীয়ে এতিয়া দৰমহা নাপাব বিহাৰত ইয়াৰ একমাত্ৰ কাৰণ হৈছে বিহাৰৰ চৰকাৰে লোৱা অত্যাধিক ঋণ খবৰ লোৱা অনুসৰি বিহাৰত নীতিশ কুমাৰ চৰকাৰৰ কাৰ্যকালত ঋণৰ পৰিমাণ হৈছে 3,61,000 কোটি টকা ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ ওপৰত ঋণৰ বোজা হৈছে 27,769 টকা কেন্দ্ৰীয় চৰকাৰে সহায় নকৰিলে 10 লাখ কৰ্মচাৰীয়ে দৰমহা পোৱাত অসুবিধা হ'ব বুলি খবৰ ওলাই পৰিছে বন্ধ হৈ পৰিব বিহাৰত বিভিন্ন উন্নয়নমূলক কাম-কাজসমূহ গতিকে তাৰ লগে লগে যদি আমাৰ অসমৰ কথা চাওঁ আমাৰ অসমতো বৰ্তমান সময়ত 1,54,333.49 কোটি টকাৰ ধাৰ হৈছে প্ৰত্যেকজন ব্যক্তিৰ মূৰত 42,418.58 কোটি টকাৰ ঋণৰ বোজা আছে গতিকে এনেকৈ যদি আমাৰ অসমৰো যদি ঋণৰ বোজা বৃদ্ধি পাই গৈ থাকে তেন্তে এটা সময়ত বিহাৰৰ নিচিনা অৱস্থা কিন্তু আমাৰ অসমৰো নোহোৱা নহয় আৰু বেছিয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমৰ এতিয়া কেইখনমান দৃষ্টিকৰ নগৰসমূহ উন্নত কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি জনাইছে তাৰে ভিতৰত হৈছে নলবাৰী তেজপুৰ উত্তৰ লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট আৰু নগাঁও এই দৃষ্টিকৰ মানে নগৰ কেইখন মানে টাউন কেইখন এতিয়া আৰু উন্নত কৰিব বুলি জনাইছে আমাৰ লখিমপুৰতো কিবা কিবি নিৰ্মাণ কৰি আছে এতিয়াও ফ্লাইঅভাৰ বনাই আছে কিবা বনাই আছে ঠিক তেনেকৈ যোৰহাট তেজপুৰ বাকি কেইখন দৃষ্টিকতো ঠিক তেনেকৈ নগৰবিলাক উন্নত কৰাৰ কথা উল্লেখ কৰিছে তো আপুনি বাৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা এই ভিডিওটো বৰ্তমান চাই আছে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে গুৱাহাটী হাই কোৰ্টৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থানান্তৰ কৰাৰ কথা আছিল মানে গুৱাহাটী উচ্চ ন্যায়ালয়ে বৰ্তমান সময়ত যিটো স্থানত আছে সেই স্থানৰ পৰা অন্য এটা স্থানলৈ নিয়াৰ কথা উল্লেখ কৰিছিল অসম চৰকাৰে প্ৰস্তাৱ কৰিছিল যে আমাৰ অসমৰ গুৱাহাটী হাই কোৰ্টখন অন্য এটা স্থানলৈ নিব লাগে স্থানান্তৰ কৰিব লাগে আৰু তাৰ কাৰণে যিমান বিলাক নেকি অধিবক্তা আছিল অধিবক্তাৰ পৰা ভোট লোৱা হৈছিল যে কোনে প্ৰস্তাৱ কৰে কোনে ইয়াৰ মানে সমৰ্থন নকৰে তো খবৰ লোৱা অনুসৰি স্থানান্তৰৰ বিৰুদ্ধে প্ৰায় 1164 গৰাকী অধিবক্তাই ভোটদান কৰিছে আৰু স্থানান্তৰৰ পক্ষত 154 গৰাকী অধিবক্তাই ভোটদান কৰিছে মানে ইয়াৰ পৰা এইটোৱে ক'ব পাৰি যে গুৱাহাটী হাই কোৰ্ট বা গুৱাহাটী উচ্চ ন্যায়ালয় আগৰ জায়গাতে থাকিব তাৰ স্থান সলনি কৰোৱা নহব কাৰণ এটো মানে বহুত বেছি ভোট পাই গৈছে ন কেইজনমান লোকেহে কৈছে যে ইয়াৰ পৰা নিব লাগে 154 জন লোকে বাকি 1100তকৈও অধিক অধিবক্তাই কৈছে যে ইয়াতে থাকিব লাগে ইয়াৰ পৰা নিব নালাগে গতিকে 1100 জিকিছে ন গতিকে আগৰ স্থানতে থাকিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে অসম চৰকাৰে আকৌ এটা বৃহৎ নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সফল প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি পত্ৰ 22 ডিসেম্বৰ 2025 অৰ্থাৎ আহি থকা 22 ডিসেম্বৰ তাৰিখৰ দিনাখন বিতৰণ কৰিব বুলি জনাইছে স্বাস্থ্য চিকিৎসা আৰু শিক্ষা এই স্বাস্থ্য শিক্ষা এই কেইটা বিভাগত মানে এই দুটা বিভাগত খুব শীঘ্ৰেই 22 ডিসেম্বৰ তাৰিখৰ দিনাখন যিসকলে পঢ়ি পাছ কৰি থৈছে তেওঁলোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব অৱশ্যে তেওঁলোকে পাছ কৰি থোৱা বহু দিনে হ'ল নিযুক্তি পত্ৰ এতিয়া দিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে জুবিনদাৰ যোৱাকালি মৃত্যুৰ চাৰ্জশিট দাখিল কৰা হয় এছআইটিৰ দ্বাৰা প্ৰায় 12,000 পৃষ্ঠা জোৰা এখন দীঘলীয়া চাৰ্জশিট যোৱাকালি
দাখিল কৰা হয় তো বিভিন্নজনে এই চাৰ্জশ্বিটৰ বিৰোধিতা কৰিছে বিভিন্ন সমালোচনা কৰিছে তাৰ মাজতে এজন অধিবক্তায়ো এই চাৰ্জশ্বিটখনক বিৰোধিতা বা এই চাৰ্জশ্বিটখনক লৈ সমালোচনা কৰা দেখিবলৈ পোৱা গ'ল অধিবক্তাজনৰ নাম হৈছে গৌতম সামুৱা তেখেতে কৈছে যে এই চাৰ্জশ্বিটখন এখন পৰিপক্ক চাৰ্জশ্বিট নহয় এখন দুৰ্বল চাৰ্জশ্বিট বুলি কৈছে কিয়নো এই চাৰ্জশ্বিটখন দাখিল কৰাৰ আগত ক্ৰাইম সিনটো ৰিক্ৰিয়েট কৰা হোৱা নাই শেষ মুহূৰ্তত জুবিন গাৰ্গৰ লগত ছিংগাপুৰত ইয়টখনত যিসকল লোক আছিল সেই সকলক গ্ৰেফতাৰ কৰা হোৱা নাই যিজন লোক নেকি ইয়টখনত নাছিলে তেখেতক গ্ৰেফতাৰ কৰিছে কিন্তু যিজন লোক ইয়টখনত আছিলে সেই লোকসকলক এৰেষ্ট কৰা হোৱা নাই যিসকলে সেই ইয়টখন বুক কৰিছিলে সেই সকলক এৰেষ্ট কৰা হোৱা নাই আৰু আপোনাৰ মানে মেইন কথাটো হৈ গ'ল যেতিয়া কিবা এটা ক্ৰাইম হৈ যায় ক্ৰাইমটো হৈ যোৱাৰ পাছত ক্ৰাইম সিনটো সম্পূৰ্ণ ৰিক্ৰিয়েট কৰে হয় নহয় আপোনালোকে চাবচোন মাৰ্ডাৰ এটা কৰিলে বা এক্সিডেন্ট এটা হ'ল তাৰ পাছত কেনেকৈ এক্সিডেন্ট হ'ল কেনেকৈ কি হৈছিল গোটেই ঘটনাটো মানে আকৌ এবাৰ ৰিক্ৰিয়েট কৰে যাতে চাই মানে কেনেকৈ কি কৰিছিল তো সেই বস্তুটো কৰা নাই হোৱা বুলি কৈছে আৰু যাৰ কাৰণে তেখেতে এখন দুৰ্বল চাৰ্জশ্বিট বুলি কৈছে কিন্তু 12000 পৃষ্ঠা জোৰা এখন চাৰ্জশ্বিট ধেমালি নহয় কিন্তু তাৰ লগে লগে অখিল গগৈ অৰ্থাৎ ৰাইজৰ দলৰ সভাপতিও কৈছে যে এইখন এখন চাৰ্জশ্বিট নহয় এইখন হৈছে 2026 চনৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নিৰ্বাচনৰ এখন ইস্তাহাৰ তেখেতে কৈছে আজি যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলি গণ্য কৰা নাই আজি যিখন চাৰ্জশ্বিট দিছে সেইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ এই কথা মই কোৱা নাই কিন্তু এই কথা কৈছে অখিল গগৈ কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত লিখি থৈ যাব আগেছিয়াৰ পাছৰ খবৰ ফালে আজিৰ পৰা কেইদিনমান পূৰ্বে বিটিচিৰ সচিবালয়ত আক্ৰমণ কৰিছিলে কিছু লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ যোৱাকালি উপস্থিত আছিল বিটিচিত আৰু যোৱাকালি অৰুণোদয় আঁচনি মুকলি কৰে বিটিচিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিটিচিত উপস্থিত হৈ কৈছে যে বিটিচিৰ সচিবালয়ৰ ভিতৰত যিসকল লোকে নেকি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে তেওঁলোক তৃতীয় পক্ষ হ'ব পাৰে আৰু তেওঁলোকৰ ওপৰত খুব শীঘ্ৰেই তদন্ত কৰিব বুলি জনাইছে আৰু যিসকল দোষী তেওঁলোকক শাস্তি প্ৰদান কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে মানে যেতিয়াই নেকি 6 শিডিউলৰ ওপৰত মানে 6 শিডিউল যেটো নিয়ম ওলাইছিলে সেই নিয়মটো একচেপ্ট কৰিলে হাগ্ৰাম মহিলাৰীয়ে তো তাৰ পাছতেই মানে হাই হুলস্থুল লাগিছিলে বিটিচিত আৰু বিটিচিৰ ওপৰত এটা মানে তো সেই সচিবালয়ৰ যিসকল লোকে আক্ৰমণ কৰিছিলে তেওঁলোকৰ ওপৰত তদন্ত হ'ব বুলি জনাইছে আগেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থৰ ওপৰত খবৰলৈ পৰিছে সিদ্ধাৰ্থই বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰীত জড়িত আছিল বুলি খবৰ ওলাই পৰিছে মানে যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে সেই চাৰ্জশ্বিটখনত উল্লেখ আছে যে তেখেতে জুবিনদাৰ লগত বিত্তীয় কেলেংকাৰীও বোলে কৰিছিলে খবৰ লোৱা অনুসৰি সিদ্ধাৰ্থই এটা বিহু কমিটিৰ পৰা 11 লাখ 12 লাখ টকা লৈছিলে কিন্তু জুবিনদাক হিচাপ দিছিলে যে কেৱল 7 লাখ টকাহে দিয়ে বা মানে সেই আৰু এটা মোটা অংক তেখেতে খাই পেলাই মানে সিদ্ধাৰ্থই এটা মোটা অংক খাই পেলাই বাকিখিনি মানে যদি 11 লাখ 12 লাখ টকাত শোটো মানে আপোনাৰ ফিক্স কৰে জুবিনদাক কয় যে 5 লাখ 6 লাখ টকাহে দিছে এটা বৃহৎ বিত্তীয় কেলেংকাৰী কৰি আছিল জুবিনদাৰ হৈতে আগেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিজেপি পাৰ্টিৰ ওপৰত কংগ্ৰেছৰ কোষাধ্যক্ষই বিজেপি পাৰ্টিৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছৰ কোষাধ্যক্ষই কৈছে যে বিজেপিৰ বেংক বেলেন্স বৰ আচৰিত ধৰণেৰে কেইবছৰ মানৰ ভিতৰতে বৃদ্ধি পাইছে বুলি তেখেতে জনাইছে তেখেতে কৈছে যে 2024 চনলৈকে বিজেপিৰ বেংক বেলেন্স হৈছে 10,107 কোটি টকা মানে বিজেপিৰ যেনেকি পাৰ্টিৰ ধন তো পাৰ্টিৰ ধন 10,000 কোটি টকা ক্ৰছ কৰিছে বুলি জনাইছে মানে তেওঁলোকৰ পাৰ্টি ফাণ্ডত 10,000তকৈ অধিক টকা তেওঁলোকৰ ডিপোজিট হৈছে তেওঁলোকৰ ওচৰত প্ৰায় 75 গুণ তেওঁলোকৰ ধন ইনক্ৰিজ হৈ গ'ল তেওঁলোক শাসনলৈ অহাৰ পাছৰে পৰা তেওঁলোক শাসনলৈ অহাৰ আগতে তেওঁলোকৰ মানে বৰ বিশেষ ধন নাছিলে তেওঁলোকৰ পাৰ্টি ফাণ্ডত কিন্তু এতিয়া 10,000 কোটি টকা তেওঁলোকৰ পাৰ্টি ফাণ্ডত জমা হৈ আছে এয়া কংগ্ৰেছৰ কোষাধ্যক্ষৰ ফালৰ পৰা এটা অভিযোগ উত্থাপিত কৰিছে বিজেপি পাৰ্টিৰ ওপৰত আগেছি ইয়াৰ পাছৰ খবৰ ফালে 13 পৰা 15 ডিসেম্বৰৰ ভিতৰত আমাৰ অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে চতুৰ্থবাৰৰ বাবে সমবায় মেলা
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে অসম যান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ চানমাৰীত অনুষ্ঠিত হ'ব চতুৰ্থ সমবায় মেলা 2025 ইয়াতে নাচ গানৰ পৰা আৰম্ভ কৰি সৰু ল'ৰা ছোৱালীৰ কাৰণে চিত্ৰ প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি কুইজলৈকে অনুষ্ঠিত হ'ব বিভিন্ন ধৰণৰ পৰম্পৰাগত সাজপাৰ বিভিন্ন মানে আচবাব ইয়াতে বিক্ৰী হ'ব এক প্ৰকাৰ ক'বলৈ গ'লে বৃহৎ মেলাৰ আয়োজন কৰা হৈছে 13 পৰা 15 ডিচেম্বৰলৈকে আয়োজন কৰা হ'ব চানমাৰী গুৱাহাটীত তো আপোনালোকে যদি গুৱাহাটীৰ আশে-পাশে আছে বা যদি বেলেগ জেগাতো আছে আপোনালোকে তাতে গৈ দোকান পহাৰ আৰম্ভ কৰিবগে পাৰে আগবেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অসমৰ মহিলাসকলৰ বাবে এটা বিৰাট ভাল খবৰ ওলাইছে অসমৰ মহিলাসকলক অসম চৰকাৰ ফালৰ পৰা এতিয়া এটাকৈ মোবাইল ফোন গিফ্ট কৰা হ'ব বুলি জনাইছে মন্ত্ৰী মহোদয়ে কৈছে যেতিয়া নেকি মহিলাসকলক লগ পায় তেতিয়া মহিলাসকলে সেলফি ল'ব বিচাৰে কিন্তু তেওঁলোকৰ মোবাইল বেয়া হোৱাৰ বাবে সেলফি ল'ব নোৱাৰে কেতিয়াবাটো মন্ত্ৰী মহোদয়ে নিজৰ মোবাইলতে বুলে সেলফি লৈ আৰু যাৰ কাৰণে নেকি এতিয়া এটাকৈ মোবাইল ফোন মহিলাসকলক গিফ্ট দিব ইমান এটা ভাল খবৰ দিছো মহিলাসকলক ভিডিঅ'টো কিন্তু লাইক এটা হ'বই লাগিব আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে 2026 বিধানসভা নিৰ্বাচনত বিজেপি পাৰ্টিৰ ফালৰ পৰা কেইবাখনো নতুন মুখক চিনাকি কৰি দিব আপোনালোক সকলোৰে আগত প্ৰায় 10 জনতকৈও অধিক লোকে এইবাৰ টিকট লাভ কৰিব বুলি জনাইছে প্ৰায় নতুন 10 জনতকৈও অধিক লোকে টিকট লাভ কৰিব 2026 বিধানসভা নিৰ্বাচনত এই কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছিল তাৰে ভিতৰত কেইটামান নতুন মুখ আপোনালোকৰ সন্মুখত ওলাই আহিছে স্ক্ৰিনত মই আপোনালোকক দি দিছো এই 6 জন ব্যক্তিৰ মুখ মানে আপোনালোকৰ সন্মুখত ওলাই আহিছে এই কেইজনে 26 বিধানসভা নিৰ্বাচনত টিকেট পোৱাৰ সম্ভাৱনা আছে আহিছে নিৰ্বাচন বেছি দিন নাই আৰু তো 26 নিৰ্বাচনত এই কেইজন লোকে টিকট পোৱাৰ সম্ভাৱনা আছে গতিকে এইবাৰ বিজেপিৰ 9 ৰূপত আপোনালোকে দেখিবলৈ পাব আগবেছি একেবাৰে হেখৰটো খবৰ ফালে খবৰ লাই পৰিছে তেজপুৰৰ এগৰাকী যুৱতীক যোৱাকালি এৰেষ্ট কৰে তেখেতৰ লিংক বুলে পাকিস্তানৰ সৈতে আছিল খবৰ লোৱা অনুসৰি যুৱতীগৰাকী তেজপুৰৰ কিন্তু বিয়া হৈছিল পাকিস্তানলৈ নাম হৈছে জ্যোতিকা কলিতা তেখেতৰ সৈতে পাকিস্তানৰ লিংক আছে তেখেতৰ বেংকৰ একাউণ্টত বিভিন্ন ধৰণৰ টকাৰ লেনদেন হয় যিবিলাক টকা ট্ৰান্সফাৰ কৰা হয় পাকিস্তানৰ পৰা তাৰ পাছত তেখেতৰ ওপৰত ইনভেষ্টিগেচন কৰে আৰু ইনভেষ্টিগেচন কৰাৰ পাছত তেখেতক এতিয়া এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে নাম হৈছে জ্যোতিকা কলিতা তেখেতৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ কথা উমান পাইছে অসম আৰক্ষীয়ে আৰু তাৰ পাছতেই তেখেতক এৰেষ্ট কৰিছে জ্যোতিকা কলিতা অসমীয়া ছোৱালী পাকিস্তানত কি বিয়া হৈছিল এবাৰ কওকচোন যিকি নহওক আজি ভিডিও জনাবলৈ খবৰ ইমানেই খবৰ কেনে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ আপোনালোক লগ পোৱাৰ খালি বিৰাম কৰিছো ধন্যবাদ জয় অসম